নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব লাইছো এডভান্টেজেস অর বেনিফিটস অফ মাইক্রো টিচিং along with that আজি আমি আলোচনা কৰিম ডিসঅ্যাডভান্টেজেস অর ডিমেৰিটস অফ মাইক্রো টিচিং অনুশিক্ষণৰ আমি সুবিধা আৰু অসুবিধাৰ বিষয়ে আমি আলোচনা কৰিম যোৱা ভিডিঅ'বোৰত আমি অনুশিক্ষণৰ বিষয়ে আলোচনা কৰিছিলো তাৰ ফেজেস আৰু অনুশিক্ষণৰ যোনটো সাইকেল আছে মাইক্রো টিচিং সাইকেলৰ বিষয়ে আমি আলোচনা কৰিছো হেবৰ ভিডিঅ যদি আপোনালোকে চোৱা নাই এবাৰ গৈ পেলাই সেই ভিডিঅ'বোৰ চাই লব তো আজি আমি পলম নকৰাকে ভিডিঅ'টো আৰম্ভ কৰো সো প্ৰথমতে আমি আলোচনা কৰিব লাইছো এডভান্টেজেস অফ মাইক্রো টিচিং বা বেনিফিটস ক'ব পাৰে বা মেৰিটস বুলিও ক'ব পাৰে সো মাইক্রো টিচিংৰ অৰ্থটো সবৰ মনত আছে নে মাইক্রো টিচিংৰ অৰ্থটো কি আছিল অনুশিক্ষণৰ অৰ্থটো কি আছিল যে নরমাল ক্লাসৰুমৰ শিক্ষাৰ দৰে নহয় ইয়াতে কি হয় প্ৰি সাৰ্ভিস বা ইন সাৰ্ভিস ট্ৰেইনিং হতক কি দিয়া হয় প্ৰশিক্ষণ দিয়া হয় তো যেনেকৈ মই কৈছিলো যে মাইক্রো টিচিং অৰ্থ হৈছে ইয়াতে টিচাৰ জনে কি কৰিব এক কম নাম্বার অফ ছাত্ৰ ছাত্ৰীক যেনেকৈ হয়তো 5 জনৰ পৰা 6 জন ছাত্ৰ ছাত্ৰীক কি কৰি পঢ়াব আৰু তাৰ পৰা যোনবিলাক তাৰ অসুবিধাবোৰ আছে তাৰ যোনবিলাক উইকনেস আছে বা ড্ৰবেক্স আছে হেবোৰ ইমপ্ৰুভ কৰাৰ ইয়াতে চেষ্টা কৰিব ইয়াতে নাম্বার অফ স্টুডেন্টৰ সংখ্যাটো কম থাকে along with that ইয়াতে কি থাকে ডিউৰেশনৰ কথা আহে সো যেতিয়া ডিউৰেশনৰ কথা আহে তো ডিউৰেশন মানে সময় ইয়াতে কি থাকে কম থাকে যেনেকৈ নরমাল ক্লাসৰুমত হয়তো 40 মিনিটস বা 45 মিনিটসৰ ক্লাস হয় কিন্তু ইয়াতে কি থাকিব সময়টো কি থাকিব হয়তো 5 ৰ পৰা 10 মিনিটস লৈকে থাকিব বুজি পাইছানে সো এখিনি হল ইয়াত মাইক্রো টিচিংৰ অৰ্থ আৰু মাইক্রো টিচিংৰ বিষয়ে মোৰ সেপাৰেট এটা ভিডিও দিয়া আছে আপোনালোকে হেতু যদি চাই মাইক্রো টিচিংৰ বিষয়ে আৰু ভালকে গম পাব সো আজি আমি এডভান্টেজেস বা বেনিফিটস টু স্টার্ট কৰিম কি আছে এডভান্টেজ টু আছে ইলাস্টিসিটি অফ প্র্যাকটিস তো চাওক ইয়াতে লিখা আছে ইলাস্টিসিটি অফ প্র্যাকটিস মানে ইয়াতে মানে আপোনাৰ কি বুলি কোৱা হয় অভ্যাসৰ যোনটো মানে পৰিসীমাটো ইয়াতে বেছি থাকে তো ইয়াতে কৈছে মাইক্রো টিচিং হেল্পস ইন ডেভেলপিং দা ভেৰিয়াস স্কিল মাইক্রো টিচিংৰ জৰিয়তে কি কৰিব পাৰে যোনটো স্কিল হয় যোনটো টিচাৰবোৰৰ যোনটো অভিজ্ঞতা হয় অভিজ্ঞতাটো বঢ়াব পাৰিব স্কিল যোনবিলাক তাৰ ক্ৰিয়েটিভিটি আইডিয়া এইবোৰ বঢ়াব পাৰে ইন ট্ৰেইনিজ এজ ওয়েল এজ কারেন্ট টিচিং স্টাফ তো মই জাস্ট কৈছো ট্ৰেইনি মানে ফ্ৰী সাৰ্ভিসক বুঝাই আছে ফ্ৰী সাৰ্ভিস মানে সাৰ্ভিস জয়েন কৰাৰ আগতে যোনবিলাক ট্ৰেইনি থাকে টিচাৰতে কারেন্ট টিচিং স্টাফ টিচিং স্টাফৰ মাজতে কেতিয়াবা ট্ৰেইনিং পাৰপাছত যোৱা হয় ইহঁতৰ কি থাকে বেনিফিটৰ কাৰণে মাইক্রো টিচিং প্ৰগ্ৰামটো কি কৰা হৈছে বলবৎ কৰা হৈছে বা মাইক্রো টিচিং টু অতি মানে আৱশ্যকীয় ইয়াতে কৈছে ইট হেল্পস ইন ইমপ্ৰুভিং দা হ্যান্ডলিং স্কিল অফ দা টিচাৰ্স ইট গিভস বেটাৰ অপৰচুনিটি ডিউ টু স্মল স্কেল টিচিং তাৰ মানে কৈছে মাইক্রো টিচিং জৰিয়তে কি হয় শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এটো এটা ডাঙৰ এটা সুযোগ হয় যাৰ জৰিয়তে কি কৰে নিজৰ যোনটো মানে উইকনেস দুৰ্বলতাবোৰ আছে এই দুৰ্বলতাবোৰ এই মাইক্রো টিচিংৰ প্ৰ্যাকটিসৰ জৰিয়তে কি কৰিব পাৰে দূৰ কৰি লব পাৰে নেক্সট পয়েন্টত আছে কনফিডেন্স বুস্টার মানে মাইক্রো টিচিং এ কি কৰে যোনটো মানে কনফিডেন্স আছে যোনটো আত্মবিশ্বাস আছে আত্মবিশ্বাসটো কি কৰে বঢ়াই দিয়ে টিচাৰৰ মাজত ইয়াতে কৈছে মাইক্রো টিচিং ইজ এ পার্সোনালিটি এনহান্সার টু পার্সোনালিটি বঢ়াই মানে এনহান্সার ইয়াতে শব্দৰ অৰ্থটো বুঝাইছে যে ডেভেলপ কৰে বিকাশ আৰু বৃদ্ধি পায় ডিউ টু সেভারাল মাইক্রো টিচিং এক্টিভিটিজ এন্ড প্র্যাকটিসেস মাইক্রো টিচিং effectively increases the confidence levels of the teachers moreover the experiences of teaching enables them to better classroom management কৈছে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে যেতিয়া মানে নিজৰ যোনবিলাক উইক পয়েন্ট এটো এটা ট্ৰেইনিংৰ পাৰপাছত কি কৰিব পাৰে দূৰ কৰিব পাৰে তেতিয়া সেই টিচাৰ বা টিচাৰজনৰ কি থাকে যোনটো কনফিডেন্স থাকে কনফিডেন্সটো আগৰ পৰা কি হয় বৃদ্ধি পায় কাৰণ হিয়তে গম পায় যে কোনবোৰ হিয়তৰ ভুল আছিল আৰু কি দৰে হিয়তে সেই ভুলবিলাকৰ পৰা নিজক কি উভতাই লৈ আনিব পাৰিছে বা সংশোধন কৰিব পাৰিছে যাৰ জৰিয়তে নিজৰ পঢ়াৰ যোনটো কনফিডেন্স লেভেল হে কনফিডেন্স লেভেলটো বৃদ্ধি পায় লগতে কি পায় যে ছাত্ৰ ছাত্ৰী সকলকে কি দৰে মানে নিয়ন্ত্ৰণ কৰিব পাৰি হেতুৰ ওপৰতো ভালেখিনি হিয়তৰ কি থাকে অভিজ্ঞতা আহে নেক্সটত থাকে বাজেট ওৰিয়েন্টেড তো বাজেট ওৰিয়েন্টেড কোৱাৰ লগে লগে কথাটো হৈছে যে বিভিন্ন ধৰণৰ প্ৰগ্ৰামত কি থাকে বিভিন্ন ধৰণৰ খৰচৰ কথা আহে তো বিভিন্ন কৈছে ভেৰিয়াস প্ৰগ্ৰামছ এণ্ড সেমিনাৰস আৰ কষ্টলি তো এতিয়া ধৰক ক্লাসৰুমত যদি মানে স্কুলত যদি এটা সেমিনাৰ কন্ডাক্ট কৰে বাহিৰৰ পৰা মানুহ আহিব প্ৰজেক্টৰ লাগিব বহুত ধৰণৰ খৰচৰ কথা আহে তো কৈছে এইবিলাক কি কৈছে কষ্টলি বুলি কৈছে মাইক্রো টিচিং প্ৰগ্ৰাম ইজ বাজেট ওৰিয়েন্টেড মানে এটো বাজেট ফ্ৰেন্ডলি হয় মানে কম খৰচতে বেছি ইফেক্টিভ বুলি কৈছে টিচাৰ ক্যান প্র্যাকটিস উইদিন দা ৰিয়েল ক্লাস or at any other places কৈছে টিচাৰ জনে কি কৰিব পাৰে হেতু ক্লাসতে ক্লাস কৰিব পাৰে যত নাম্বাৰ সাপোজ এটো ক্লাস 5 মই एग्जांपल দিছো দিয়ক ইয়াতে ক্লাস 5 আছে ইয়াতে নাম্বাৰ অফ স্টুডেন্ট আছে সাপোজ 30
টিচাৰ জনে হেই ক্লাছৰুমতে ক্লাছ কৰিব অকল কি ইয়াতে কি থাকিব নাম্বাৰ অফ ষ্টুডেন্টটো কমি যাব 30 পৰা 5 জনৰ পৰা 10 জন হৈ যাব 5 জনৰ পৰা 6 জন হৈ যাব আৰু টাইমটো ইয়াতে কমাই দিব তো ক্লাছটো হেতুয়ে থাকিল আৰু কি থাকিলে ইয়াতে কোনো এক্সট্ৰা খৰচৰ কথাটো নাহিল কিন্তু এটো ক্লাছৰুমত যদি আজি আমি সেমিনাৰ কন্ডাক্ট কৰো তেনেহলে বিভিন্ন ধৰণৰ বেনাৰৰ কথা আহে বিভিন্ন ধৰণৰ অডিও ভিজুৱেলৰ কষ্টিংৰ কথা আহে এইবোৰ ইয়াতে আহে তো নেক্সট পয়েন্টত দিছে more learning and less damage কৈছে মাইক্ৰো টিচিংৰ জৰিয়তে মাইক্ৰো টিচিং program is conducted with no more than 3 to 4 students ইয়াতে 3 to 4 students দিছে বিভিন্ন ধৰণৰ বুকত বিভিন্নকে লিখা আছে তো ইয়াতে আপোনালোকে 3 to 4 কৈছে আপুনি 5 to 6 ও কৰিব পাৰে students at a time তাৰপিছত this makes it possible to acquire the better teaching experiences in addition it lessens the chances of mistake কৈছে যে যেতিয়া কম ছাত্ৰ ছাত্ৰী থাকে তেতিয়া পঢ়াশুনাটো কি হয় পঢ়াশুনাটো ভালদৰে বুজাব পৰা যায় কোনো এটা টপিক ভালদৰে বুজাব পাৰে যদি টিচাৰজনৰ সেই বুজাৰটোৰ জৰিয়তেও সেই ছাত্ৰ ছাত্ৰীক এটা ভালকে বুজি নাপায় তেনেহলে টিচাৰজনে গম পাই যায় তাৰ কোনটো মানে সেক্টৰ বা কোনটো এৰিয়াত তেও মানে নিজক আৰু কি কৰিব লাগিব ইমপ্ৰুভ কৰিব লাগিব তাৰ কোনটো স্কিল ডেভেলপ কৰিব লাগিব বা তাৰ টিচিং যোনটো ষ্টাইলটো হেতু কি ঠিকে থাকিব না চেঞ্জ কৰিব লাগে হেতুৰ ওপৰতে টিচাৰজনে কি কৰিব পাৰে টিচাৰজনে improve বা develop কৰিব পাৰে next লিখছে improve attitudes তো কৈছে a positive attitude contribute to better result কৈছে কোনো এটা বস্তুৰ positive attitude মানে পজিটিভিটি সদায় কি ভাল এটা ৰিজাল্টৰ বা ভাল এটা ফলাফলৰ দিগত মানে কি কৰে আগবাঢ়ি যায় thus one of the objective of the of this program is to guide the trainee হতক কি কৰে গাইড কৰে to attain the positive attitude trainee হতৰ মাজত যোনটো পজিটিভিটি বা পজিটিভ attitude এতিয়া পজিটিভ attitudeৰ কথা কৈছে যে ক্লাছৰুমত গৈ পেলাই যদি টিচাৰ জনে মানে এনেকুৱাকে থাকে যে টিচাৰ ষ্টুডেন্ট বৰে গম পায় যে টিচাৰ জনৰ কনফিডেন্স লেভেলটো কম হেতু পজিটিভ এটিটিউড নহয় কিন্তু টিচাৰ জনৰ যেতিয়া মানে কি থাকিব মানে নলেজটো তাৰ পারফেক্ট থাকিব তাৰ টিচিং স্কিলটো পারফেক্ট থাকিব তেতিয়া টিচাৰ জনে ক্লাছৰুমত গলে ষ্টুডেন্ট বিলাকে গম পায় যে টিচাৰ জনে জানে আৰু তাৰ ক্লাছৰুমত কি থাকে প্ৰপাৰ অ্যাটেনশন টু দিয়ে টুৱাৰ্ডছ এনি ক্ৰিটিসিজম as a result negative feedback given in a positive way helps to motivate the trainees to strive betterment কৈছে যদি কিবা নেগেটিভিটি থাকে ফিডব্যাকৰ কথা আহে যেতিয়াকে মই সাইকেলটো পঢ়াইছিলো মাইক্ৰো টিচিং সাইকেলত আমি কি পাইছিলো প্ল্যান পাইছিলো তাৰ পিছত টিচ পাইছিলো তাৰ পিছত ফিডব্যাক আকৌ কি পাইছিলো ৰিপ্ল্যান পাইছিলো তা ৰিটিচ পাইছিলো আৰু কি পাইছিলো ৰি ফিডব্যাক বুলি পাইছিলো হয় না তো যেতিয়া ফিডব্যাক বিলাক নেগেটিভ ফিডব্যাক বিলাক টিচাৰ জনে পায় সেই টিচাৰ জনে সেই নেগেটিভিটিৰ ওপৰত যেতিয়া সংশোধন কৰে কাম কৰে তেতিয়া কি হয় নেগেটিভিটি টু পজিটিভিটি কি হয় কনভার্ট হৈ যায় পৰিৱৰ্তন হৈ যায় আৰু যেটো তাৰ ফিউচাৰত গৈ পেলাই কি কৰে বহুত সহায় কৰে নেক্সট আছে promote systematic lesson planning is one of the skill that teachers needs to master কৈছে লেসন প্ল্যানিং মানে এটা লেসনটো কি দৰে হেক কৰিব লাগিব তাৰপৰ আমি কি আলোচনা কৰিম কিমান সময়ৰ ভিতৰত হেক কৰিব লাগিব এটো হয় এটা টিচাৰৰ গুৰুত্বপূৰ্ণ এটা পৰিকল্পনা বুলি কৈছে মাইক্ৰো টিচিং প্ৰগ্ৰাম উইদিন এ গিভেন কন্টেন্ট হেল্প দা টিচাৰ টু প্ৰিপেয়াৰ এ সিস্টেমেটিক প্ল্যান তো মাইক্ৰো টিচিং যেহেতু আমি অনুশীলনৰ জৰিয়তে কি একদম কম সময়ৰ ভিতৰত কম ছাত্ৰ ছাত্ৰীক শিকাম তো এই কম সময়ৰ ভিতৰত মোৰ টপিকটো মই কি দৰে ছাত্ৰ ছাত্ৰীক শিকাম হেতু আমাৰ মাইক্ৰো টিচিংৰ পৰা আমি কি পাও সেই জ্ঞানটো আহৰণ কৰিব পাও নেক্সট আছে ইনস্ট্যান্ট ফিডব্যাক তো এটা এটা ইম্পৰ্টেন্ট পইণ্ট কৈছে feedbacks are the best way to improve কৈছে যে ফিডব্যাক না থাকিলে আমি গম না পাও যে আমাৰ কোনটো সেক্টৰত ভুল আছে বা কোনটো স্কিল আমাৰ ডেভেলপ কৰিব লাগিব কোত আমি ভুল কৰি আছো যেতিয়া আমি ফিডব্যাকটো পাও তাৰ ওপৰতে যেতিয়া আমি নিজক মানে ইমপ্ৰুভ কৰো বা নিজৰ স্কিলটো ডেভেলপ কৰো তেতিয়া কি হৈ যায় মোৰ শিক্ষাৰ প্যাটাৰ্নটো বা আমাৰ শিক্ষাৰ প্যাটাৰ্নটো কি হয় বহুত খিনি আগবাঢ়ি যায় তো কৈছে মাইক্ৰো টিচিং enable the teachers to gain instant feedback from the supervisor instant feedback gives more potential to rectify the mistakes আৰু কৈছে instant feedbacker কথাটো ইয়াতে কৈছে যে যেহেতু টিচাৰ জনে মানে পঢ়োৱাৰ পিছতে মানে গম পায় যে কি কোড ভুল হল এটো কি হয় লগে লগে হুদিলে লগে লগে আনসারটো দিয়ে সেইকাৰণে কৈছে ইয়াক ইনস্ট্যান্ট ফিডব্যাক এটা মাইক্ৰো টিচিংৰ সুবিধা বুলি কৈছে আৰু কি কৈছে মাস্টাৰিং স্কিলস তো কৈছে this program helps in mastering types of micro teaching skill strategies like lecturing questioning probing initiating discussion further it helps in improving a separate teaching style কৈছে মাইক্ৰো
টিচিংৰ জৰিয়তে টিচাৰজনে নিজৰ যোনটো ডেলিভাৰ লেকচাৰিং মেথড হেতু ডেভেলপ কৰিব পাৰে কোন সময়ত কি ধৰণৰ কোশ্চেন সুধিব লাগিব লং কোশ্চেন না শৰ্ট কোশ্চেন না ভেৰি শৰ্ট কোশ্চেন তাৰপে ইনিশিয়েটিং ডিসিশন কোন সময়ত আমি কি ধৰণৰ ডিসিশন লম ক্লাছৰুমটো যদি আমাৰ ডিস্ট্ৰাক্ট হৈছে আমি কেনেকৈ এটো হ্যান্ডেল কৰিব পাৰিম এইবিলাকত মাইক্ৰো টিচিংৰ জৰিয়তে অনুশীলনৰ জৰিয়তে কি কৰে টিচাৰজনে কি কৰিব পাৰে হেইবিলাক স্কিলত মাস্টাৰ্স হ'ব পাৰে বা বহুতখিনি জ্ঞান আহৰণ কৰিব পাৰে তো এতিয়া আমি লিমিটেশন বা ডিসএডভান্টেজৰ কথা কও তো প্ৰথম হৈছে হ্যাম্পাৰ্স ক্ৰিয়েটিভিটি তো এটো চাও কি কৈছে ক্ৰিয়েটিভিটি ইজ দ্য কোৰ অফ এনি জব ইট follows along with the task however in the process of micro teaching due to limited period it becomes difficult to bring that creativity thus micro teaching does not contribute to increasing the bars of creativity কৈছে এজন টিচাৰৰ ক্ৰিয়েটিভিটি লেভেলটো আমি তাৰ লিমিটেড সময়ৰ ওপৰত জাজ কৰিব নোৱাৰো কোনো এটা পাৰ্টিকুলাৰ টপিকটো টিচাৰজনে বিভিন্ন ধৰণে পঢ়াব পাৰে বিভিন্ন ক্ৰিয়েটিভ আইডিয়াৰ জৰিয়তে পঢ়াব পাৰে কোনোবাই ডেমো দি পঢ়াব পাৰে কোনোবাই পিকচাৰ দি পঢ়াব পাৰে কোনোবাই অডিও ভিজুৱেল কৰি পঢ়াব পাৰে হয়না তো এটো টিচাৰজনৰ ওপৰত ডিপেন্ড কৰি থাকে যেতিয়া আমাৰ মাইক্ৰো টিচিংৰ কথাটো আহে মাইক্ৰো টিচিংৰ সময়টো ম্যাক্সিমাম 5 পৰা 10 মিনিট দিয়া হয় এতিয়া 5 মিনিটৰ ভিতৰত টিচাৰজনে নিজৰ ক্ৰিয়েটিভিটিটো মানে প্ৰমাণ দিয়াটো হেতু কি হয় সম্ভৱ নহয় সেই কাৰণে কি কৈছে ক্ৰিয়েটিভিটিটো মানে ওপৰত কি হয় মাইক্ৰো টিচিং বহুতখিনি হ্যাম্পাৰ কৰে বা অসুবিধাৰ সৃষ্টি কৰে নেক্সট কৈছে ট্ৰেইনিং ষ্টাফ তো কৈছে বেটাৰ টিচিং প্ৰমোটস বেটাৰ লাৰ্নিং এক্সপেৰিয়েন্স সিমিলাৰলি ফৰ বেটাৰ টিচিং one needs to undergo better training as well micro teaching courses benefit teachers in gaining that experience but it requires well trained educator to train the teachers without proper educating staff it is impossible to implement the micro teaching course যেহেতু কি কৈছে মাইক্ৰো টিচিংৰ মুখ্য উদ্দেশ্যটো হৈছে টিচাৰৰ স্কিল যোনটো আছে স্কিলৰ ওপৰত মানে কি হয় কাম কৰা স্কিলৰ ওপৰত মানে স্কিলটো ডেভেলপ কৰা পঢ়াৰ প্যাটাৰ্নটো ডেভেলপ কৰা তাৰ কি ভুল আছে এই ভুলবিলাক সংশোধন কৰা হৈছে মাইক্ৰো টিচিংৰ কাম যেতিয়া আমি জুনে আমাক জাজ কৰিব হিয়তে যদি প্ৰপাৰলি ট্ৰেইন নহয় তেনেহলে হেইবোৰৰ পৰা আমি কি একো শিকিব নাপাও বুলি কৈছে ইয়াতে লেসাৰ ষ্টুডেন্টস লেসাৰ ইন্টাৰেষ্ট কৈছে যেতিয়া নাম্বাৰ অফ ক্লাছৰুমত কি ষ্টুডেন্টৰ সংখ্যা কম থাকিব তেতিয়া পঢ়াৰ প্ৰতি হেতু যোনটো আগ্ৰহ সেই আগ্ৰহটো উঠি নাহে বা সেই ইন্টাৰেষ্টটো নাথাকে কৈছে টিচিং ইজ এন আৰ্ট however not everyone is capable of teaching any job needs passion and interest they play a key role in driving the person to strive the improvement in micro teaching program there are maximum 3 to 4 students or 5 to 6 students therefore lesser students fail to motivate the teacher to improve instead there is a chance of teachers losing their interest along together কৈছে কম সংখ্যা ছাত্ৰ ছাত্ৰী থাকিলে কি হয় টিচাৰজনে সেই ক্লাছৰুমৰ প্ৰতি আগ্ৰহ দিমান না থাকে যেতিয়া বেছি নম্বৰ অফ ছাত্ৰ ছাত্ৰী থাকে তেতিয়া টিচাৰ কিছুমান টিচাৰ কি থাকে পঢ়াৰ প্ৰতি সেই আগ্ৰহটো থাকে waste a lot of time কৈছে micro teaching is a teacher oriented activity here the focus is on improving efficiency in teaching technique every session lasts 5 to 10 minutes minimum during this period the aim is to develop teaching skill and thus the student learning is ignored it certainly waste time of the student it does not benefit them তো ইয়াতে এটা সিম্পল কথা কৈছে যেতিয়া মাইক্ৰো টিচিং প্ৰগ্ৰামটো কন্ডাক্ট কৰা হয় আৰু ইয়াতে যদি নাম্বাৰ অফ ষ্টুডেন্টটো সাপোজ 5 পৰা 6 জন নাম্বাৰ অফ ষ্টুডেন্ট বহাই দিছে আৰু প্ৰতিজন টিচাৰে ইয়াতে আহি 5 পৰা 10 মিনিট লৈকে কি কৰে মানে লেকচাৰ দি যায় গৈ আছে তো ইয়াতে কি হৈছে মেইনলি মাইক্ৰো টিচিং ফোকাস টু টিচাৰ ওৰিয়েন্টেড হয় টিচাৰৰ স্কিলটো কেনেকৈ ডেভেলপ কৰিব পাৰে তাৰ ওপৰত হয় তো ইয়াতে ছাত্ৰ ছাত্ৰীৰ সময়খিনি কি হৈছে নষ্ট হৈছে বুলি ইয়াতে কৈছে তাৰ পিছত আছে ট্ৰেইনিং পিৰিয়ড টাইমিং মাইক্ৰো টিচিংটো যেহেতু বেছি সময় মানে প্ৰগ্ৰাম নহয় ইয়াতে 5 পৰা 10 মিনিটৰ কথা হৈছে তো ইয়াতে কৈছে যে 5 পৰা 10 মিনিটৰ ওপৰত ডিপেন্ড কৰি কোনোবাৰ আমি স্কিলটো জাজ কৰিব নোৱাৰো তো সেই কাৰণে কৈছে যে ট্ৰেইনিং টাইমিং পিৰিয়ডটোৰ ওপৰত ইয়াতে কৈছে যে টাইমিং পিৰিয়ডটো বেছি থাকিব লাগে জোৰ পৰা কি হয় টিচাৰৰ ক্ৰিয়েটিভিটিটো ইমপ্ৰুভ হয় আৰু তাতে প্ৰেক্টিসটো ভালকে হয় not realistic and practical কৈছে micro teaching is very advanced form of learning however it does not have own limitation it comes to teaching a diverse level of students at once it becomes hassle during training the strength of the students is limited however when the strength of the students increase it seems like a problem কৈছে micro teaching এর ক্ষেত্ৰত যেহেতু নাম্বাৰ অফ ষ্টুডেন্ট তো কম থাকে তো টিচাৰ জনক ক্লাছৰুমটো হ্যান্ডেল কৰাত ইমান বাধা নাহে কাৰণ 5 পৰা 6 জন ষ্টুডেন্টে ডিস্টারবেন্স ক্ৰিয়েট কৰিলে টিচাৰজনে অতি কম সময়ৰ ভিতৰতে কি কৰি কন্ট্ৰোল কৰিব পাৰিব যেতিয়া নাম্বাৰ অফ ষ্টুডেন্টটো বাঢ়ি যায় নরমাল ক্লাছৰুমত তেতিয়া টিচাৰজনৰ এই প্ৰবলেমটো আহে যে আমি কেনেকৈ হেল্প কৰো কাৰণ
এইখিনি স্কিল মাইক্ৰো টিচিঙত শিকা টিচাৰৰ কাৰণে পসিবল নহয় কাৰণ তাতে নাম্বাৰ অফ ষ্টুডেন্টটো বহুতে কম alone is not sufficient কৈছে মাইক্ৰো টিচিং is a concept innovated Stanford University by Professor Robert Bruce do it alone one of the principle of micro teaching skill is skill enhancement কৈছে মাইক্ৰো টিচিং প্ৰথম নীতিটো কি আছে skill enhancement skill বৃদ্ধি কৰা however these skills are targeted at one at a time so not all the skills are developed কৈছে যে মাইক্ৰো টিচিংৰ ক্ষেত্ৰত আমি কি কৰো গোটে স্কিল টো একেলগে ডেভেলপ কৰিব নোৱাৰো ইয়াতে প্ৰতিটো সেশনত এটা স্কিলৰ ওপৰতে গুৰুত্ব দিয়া হয় তাজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ